আজি আটাইকে সংবাদ মাধ্যমৰ বন্ধুসকলক অনাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজিৰ এই সংবাদমেল আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। দেশৰ নিৰ্বাচনী আয়োগে যোৱা 26 ফেব্ৰুৱাৰীত কৰা ঘোষণা অনুসৰি 3টা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হ'ব। সেই অনুসৰি গোলাঘাট জিলাৰ 4টা সমষ্টি 93 বোকাখাট, 94 সৰুপথাৰ, 95 গোলাঘাট আৰু 96 খুমটাই সমষ্টিত প্ৰথম পৰ্যায়ত 27 মাৰ্চত ভোট গ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া ৰাজ্যৰ 47টা সমষ্টিৰ বাবে 2 মাৰ্চৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 9 মাৰ্চ। 10 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 12 মাৰ্চ। 2 মে'ত তিনিওটা পৰ্যায়ৰ ভোট গণনা কৰা হ'ব। উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ 95 গোলাঘাট আৰু 96 খুমটাই বিধানসভা সমষ্টিত খচৰা ভোটাৰ তালিকাত 3,29,768 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল। ইয়াৰে 1,66,319 গৰাকী পুৰুষ ভোটদাতা আৰু 1,63,441 গৰাকী মহিলা ভোটদাতা। গোলাঘাট সমষ্টিত খচৰা ভোটাৰ তালিকাত 1,96,613 ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে। তাৰে ভিতৰত 99,073 জন পুৰুষ আৰু 97,540 জন মহিলা ভোটাৰ আছে। একেদৰে খুমটাই সমষ্টিত খচৰা ভোটাৰ তালিকাত 1,33,147 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু তাতে পুৰুষ 67,246 আৰু মহিলা 65,901 আছিল। পৰৱৰ্তী সময়ত গোলাঘাট সমষ্টিত 5,529 জন গৰাকী আৰু খুমটাইত 4,932 গৰাকী অৰ্থাৎ মুঠ 10,461 গৰাকী ভোটদাতাৰ নাম তালিকাত অন্তৰ্ভুক্ত হয়। ইয়াকে লৈ এতিয়ালৈকে গোলাঘাট নিৰ্বাচন জিলাত 3,40,221 গৰাকী ভোটদাতাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰে 1,70,446 গৰাকী পুৰুষ ভোটদাতা আৰু 1,69,745 গৰাকী 75 গৰাকী মহিলা ভোটদাতা। চূড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিৰ 2,02,142 জন ভোটাৰৰ ভিতৰত 1,01,268 জন পুৰুষ আৰু 1,08,74 জন মহিলা ভোটাৰ আৰু খুমটাই সমষ্টিত 1,38,079 জন পুৰুষ আৰু খুমটাই সমষ্টিৰ 1,38,079 জন ভোটাৰৰ ভিতৰত পুৰুষ হৈছে 69,178 আৰু মহিলা 68,901 গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হৈছে। ভোটাৰ তালিকাত উন্নীতকৰণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। সেয়েহে ভোটদাতাৰ সংখ্যা বৃদ্ধি পোৱাৰ আৰু সম্ভাৱনা আছে। এইবাৰ 18 পৰা 19 বছৰৰ বয়সৰ ভোটদাতাৰ সংখ্যা হৈছে 4,304 গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত 2,627 গৰাকী আৰু খুমটাইত 1,614 গৰাকী। আনহাতে 80 বছৰ বয়সৰ ঊৰ্ধ্বৰ গোলাঘাট সমষ্টিত 2,581 গৰাকী আৰু খুমটাই সমষ্টিত 1,723 গৰাকী, মুঠ 4,241 গৰাকী ভোটদাতা আছে। সমষ্টি দুটাত ডি ভোটাৰৰ সংখ্যা 720 গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত 485 আৰু খুমটাই সমষ্টিত 235 গৰাকী। সমষ্টি দুটাত 555 গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। ইয়াৰে গোলাঘাট সমষ্টিত 385 আৰু খুমটাই সমষ্টিত 170 গৰাকী ভোটদাতা আছে। দুয়োটা সমষ্টিত এতিয়ালৈকে নাম অন্তৰ্ভুক্ত হোৱা বিশেষভাৱে সক্ষম ভোটদাতাৰ সংখ্যা 492 গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত 233 আৰু খুমটাইত 259 গৰাকী। কোভিড-19ৰ স্বাস্থ্যবিধিৰ সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে। গোলাঘাট সমষ্টিত অতিৰিক্ত 27টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত 10টা অৰ্থাৎ মুঠ 37টা ভোট গ্ৰহণ কেন্দ্ৰ নতুনকৈ সংযোজন ঘটোৱা হৈছে। সমষ্টি দুটাত মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা 486। ইয়াৰে গোলাঘাট সমষ্টিত 268
আৰু খুমটাই সমষ্টিত 198টা কেন্দ্ৰ থাকিব। ভোট গ্ৰহণ কেন্দ্ৰ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে 2টা সমষ্টিক 10টা জোন আৰু 39টা ছেক্টৰক ভাগ কৰি জোনেল আৰু ছেক্টৰ বিষয়ে নিয়োগ কৰা হৈছে। গোলাঘাটত 6টা আৰু খুমটাইত 4টা জোন কৰা হৈছে। আনহাতে গোলাঘাটত 23টা আৰু খুমটাইত 16টা ছেক্টৰ কৰা হৈছে। 2019 চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ সমষ্টি দুটাত ভোটদাতাৰ সংখ্যা 14,341 গৰাকী বৃদ্ধি পাইছে। মহিলা ভোটদাতাৰ সংখ্যা 8,606 গৰাকী আৰু পুৰুষ ভোটদাতাৰ সংখ্যা 5,735 গৰাকী বৃদ্ধি পাইছে। 2019 চনত দুয়োটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা আছিল 3,25,880 গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা 1,64,711 গৰাকী আৰু মহিলা ভোটদাতা 1,61,169 গৰাকী। স্মৰ্তব্য যে ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন চমুকৈ SVIP-SWIP-ৰ অধীনত ইতিমধ্যে দুয়োটা সমষ্টিতে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোট গ্ৰহণ কেন্দ্ৰত ভালেমান সা সুবিধাৰ ব্যৱস্থা কৰিছে। প্ৰতিটো ভোট কেন্দ্ৰত খোৱা পানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা আৰু দিশ সূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব। আনহাতে 80 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলট যোগেও ভোট দিব পাৰিব। এনে বেলটসমূহ প্ৰয়োজন সাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বিশেষভাৱে সক্ষম ভোটাৰসকলক ভোট গ্ৰহণ কেন্দ্ৰলৈ অনাৰ বাবে হুইল চেয়াৰ আৰু অন্যান্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচনী আচৰণবিধি উলংঘা সম্পৰ্কীয় বিষয়ৰ অভাৱ অভিযোগ দাখিলৰ বাবে CVGIL মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি, মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় সবিশেষ আদি সুবিধা এপৰ জৰিয়তে লাভ কৰিব। ইয়াৰ উপৰি নিৰ্বাচন আচৰণবিধি বলবৎ হোৱাৰ লগে লগে এনে আচৰণবিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লাইং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব। গোলাঘাট নিৰ্বাচনী জিলা প্ৰচাৰ কোষ। এইখিনি আমাৰ প্ৰেছ নোট আছিল। এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ বাবে আমি প্ৰস্তুত আছোঁ। আৰু ইয়াৰ উপৰিও কেইটামান কথা আমি সংযোজন কৰিম আৰু আইন শৃংখলা জড়িত বিষয়ত SP ইয়াত উপস্থিত আছে, তেওঁ সেই বিষয়ে আপোনালোকক অৱগত কৰিব। এইবাৰ আমি নিৰ্বাচন ব্যৱস্থাত আপোনালোকে এতিয়া আমি 2 তাৰিখৰ পৰা যেতিয়া মনোনয়ন পত্ৰ হ'ব, আপোনালোকে দেখা পাব যে আমাৰ এই কাৰ্যালয়ৰ DC অফিচৰ গেটৰ পৰা আমি 100 মিটাৰ দূৰত্বলৈকে যিসকলে নমিনেশ্যন দিব আহিব, আমি 100 মিটাৰ দূৰতে তেওঁলোকক আমি ৰাখাৰ ব্যৱস্থা কৰিম। তাত আমি গেটৰ ব্যৱস্থা কৰিম। তেওঁলোকে মনোনয়ন পত্ৰ দিব আহিলে এজন কেণ্ডিডেটৰ লগত 2জনহে আহিব পাৰিব। তাৰমানে এইবাৰ ফৰ্মুলা হৈছে 1+2 আৰু মনোনয়ন পত্ৰ দিব আহিলে 2খন গাড়ীহে প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ দিনা। আৰু যদি কিবা কনভয় হয় মেক্সিমাম তেওঁলোকে 5খন গাড়ী ব্যৱহাৰ কৰিব পাৰিব। সততে আমাৰ দেখা যায় যে আমি এতিয়া আমাৰ ষ্টেটিক ছাৰ্ভেইলেন্স টিম আৰু ফ্লাইং স্কোৱাড আমি ইতিমধ্যে সষ্টম কৰিছোঁ। আজিৰ পৰাই তেওঁলোক নিজৰ কামত অৱতীৰ্ণ হৈছে বিভিন্ন থানাৰ অন্তৰ্গত। ইতিমধ্যে কালি SP অফিচত আমাৰ ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভেইলেন্স টিমে কি ধৰণে কাম কৰিব তাৰ ওপৰত পুলিচ আৰু প্ৰশাসনৰ বিষয়াসকলৰ এতিয়া আলোচনা হৈছে আৰু তেওঁলোকৰ আজি আৰু কালি 2টা দিন নিজৰ নিজৰ থানাৰ মাজতো বিষয়াৰ বিনিময়ৰ পিছত কি ধৰণে কাৰ্য ব্যৱস্থা হ'ব এইখিনি গোটেইখিনি সম্পূৰ্ণ কৰি তোলা হৈছে। এতিয়া আপোনালোকে অৱগত কৰিব বিচাৰোঁ যে কোনো ব্যক্তিয়ে নিৰ্বাচন বিধি বলবৎ থকা সময়লৈকে 50,000 টকাৰ ওপৰত নগদ ধন লৈ গাড়ীত ঘূৰা পকা কৰিব নোৱাৰিব। যদি তেওঁক ঘূৰা পকা কৰোঁতে আমাৰ ইনফৰমেশ্যন আহে, ফ্লাইং স্কোৱাডে বা যদি ষ্টেটিক ছাৰ্ভেইলেন্স টিমে ধৰে, সেইখিনি টকাত জব্দ কৰা হ'ব প্ৰথম অৱস্থাত। পিছত আফটাৰ ভেৰিফিকেশ্যনহে
ডিষ্ট্ৰিক্ট কমিটিয়ে সেইটোৰ ওপৰত তেওঁৰ টকাখিনি ৰিলিজ কৰিব পাৰি নে নোৱাৰি সেইটোৰ ওপৰত ব্যৱস্থা ল'ব। ঠিক সেইধৰণে আমি সুৰাৰ ক্ষেত্ৰতো আমি একেই ব্যৱস্থা। আমি সুৰা যদি জব্দ হয় আমি এক্সাইজ টিমে কেনেকৈ জব্দ কৰিব, কেনেকৈ তাৰ ডেষ্ট্ৰয় হ'ব, কনফিস্কেশ্যন হ'ব, এই প্ৰচেছখিনি ইতিমধ্যে আমাৰ আলোচনা হৈছে আৰু সেইখিনি আমি ষ্টেটিক ছাৰ্ভেইলেঞ্চ টিম আৰু ফ্লাইং স্কোৱাডক আমি জানিব দিছোঁ। আমি প্ৰথম অৱস্থাত নজৰ ৰাখিম যে এইবাৰ যিমান ফিল্ড আমি আইডেণ্টিফাই কৰিছোঁ, টোটেল 78টা ফিল্ড আইডেণ্টিফাই কৰিছোঁ, য'ত আমি মিটিং কৰিবৰ কাৰণে পাৰ্মিশ্যন দিম আৰু সেই পাৰ্মিশ্যন তেওঁলোকে সুবিধা যিটো আমাৰ প্লেটফৰ্ম আছে তাত তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু পুলিচৰো তাত এজন নোডেল অফিচাৰ থাকিব। আমি এনকুৱাৰী কৰি তেওঁলোকক লগালগ পাৰ্মিশ্যনৰ ব্যৱস্থা কৰিম। আগৰ আৰু এইবাৰৰ ক'ভিডৰ কাৰণে এটা ব্যৱস্থাৰ পৰিৱৰ্তন আহিছে কি, আগতে পলিটিকেল পাৰ্টিয়ে মিটিং কৰিব বিচাৰিলে লোকেল থানাক জনালেই হয় যে আমি অমুকত মিটিংখন কৰিম, কিন্তু এইবাৰ তেওঁলোকে আমাক প্ৰথমে জনাব লাগিব, আমি পাৰ্মিশ্যন দিয়াৰ পিছতহে তেওঁলোকে মিটিং কৰিব পাৰিব। এই যিটো পৰিস্থিতিৰ মানে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি যিটো পৰিৱৰ্তন আহিছে সেইটো ৰাইজৰ মাজত আৰু দলীয় মানে কৰ্মকৰ্তাৰ আমাৰ সোমবাৰ দিনা যিখন মিটিং আছে তাত তেওঁলোকক আমি অৱগত কৰিম। আৰু এইবাৰ আমি মিটিঙৰ যিটো পাৰ্মিশ্যন যে পাৰ একৰ মাটিত মানে আমি এটা হিচাপ কৰি চাইছোঁ যে 1 একৰত আমি 1260জন মানুহলৈকে নে 1235জন মানুহলৈকে আমি পাৰ্মিশ্যন এলাউ কৰিব পাৰিম ক'ভিড প্ৰট'কল মতে। সেইখিনি আমি পলিটিকেল পাৰ্টিৰ মিটিঙত তেওঁলোকক আমি জনাই দিম। নহয়, 1 একৰ মাটিত যদি ডাঙৰ ফিল্ড হয় তেতিয়াহ'লে তাতকৈ বেছি হ'ব, মানে 1 একৰত 1235জন মানুহ আমি ক'ভিড প্ৰট'কল মতে এলাউ কৰিব পাৰিম। তো এই ধৰণে মানে আমাৰ এটা ব্যৱস্থা আমি লৈছোঁ। আৰু এইবাৰ প্ৰত্যেকটো পলিং ষ্টেচনত আপোনালোকে দেখা পাব যে আমি যিটো এচিয়ৰ্ড মিনিমাম ফেচিলিটিজ, প্ৰত্যেক পলিং ষ্টেচনত আমি কাৰেণ্টৰ ব্যৱস্থা কৰিছোঁ, প্ৰত্যেক পলিং ষ্টেচনত ৰেম্প পাব, খোৱা পানীৰ আমি টিউবৱেল চবতে এৰেঞ্জ কৰিছোঁ আৰু এতিয়া PHCৰ পৰা যিমান দূৰ আমাৰ জল জীৱন মিছনত সম্ভৱ গোটেইখিনি আমি খোৱা পানীৰ ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিব যত্ন কৰিছোঁ। আমাৰ ইয়াত 3টা ক্ৰিটিকেল পলিং ষ্টেচন আছে। ক্ৰিটিকেল পলিং ষ্টেচন আপোনালোকে জানে, তাত ভয়ৰ কোনো কাৰণ নাই যে তাত ক'ৰবাত ভোট হোৱাৰ পিছত এজন কেণ্ডিডেটে যদি 90%ৰ বেছি ভোট পাইছিল সেইটোক আমি ক্ৰিটিকেল পলিং ষ্টেচন বুলি কওঁ। তো তেনেকুৱা 3টা পলিং ষ্টেচন আমি আইডেণ্টিফাই কৰিছিলোঁ আৰু সেই পলিং ষ্টেচনবোৰত এইবাৰ য'ত ৱাইফাইৰ ফেচিলিটিজ আছে তাত ৱেবকাষ্টিং হ'ব আৰু নহ'লে মাইক্ৰ' অবজাৰ্ভাৰ তেওঁলোকৰ পষ্টেড থাকে, তাত ফিক্সড পিকেট থাকে। তো এই ধৰণৰ যিখিনি ব্যৱস্থা আমি তাত ৰাখিম। তো এইখিনি আৰু আমাৰ ইয়াত ভালনাৰেবল কোনো পলিং ষ্টেচন নাই। ভালনাৰেবল মানে যে ক'ৰবাত জনগোষ্ঠীয় কিছুমান সংঘৰ্ষ থাকে, ক'ৰবাত যদি জমিদাৰ গোষ্ঠী থাকে তাত যিখিনি প্ৰজা থাকে তেওঁলোকক ধমকি দি ভোট দিয়াব বিচাৰে, সেই ধৰণৰ পৰিস্থিতি আমাৰ ইয়াত নাই কাৰণে আমাৰ জিলাখন ভালনাৰেবল মেপিঙত এটাও আমাৰ ভালনাৰেবল পলিং ষ্টেচন নাই। কিন্তু আমাৰ 3টা ক্ৰিটিকেল পলিং ষ্টেচন আছে ফ্ৰম এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ, সেই 3টা আমি আইডেণ্টিফাই কৰিছোঁ। নহয়, স্পৰ্শকাতৰটো বেলেগ, মই এইটো কৈছোঁ ক্ৰিটিকেল। ক্ৰিটিকেল হৈছে যে 90% এটা কেণ্ডিডেটে যদি মুঠ ভোটৰ 90%ৰ বেছি পায় তাক আমি ক্ৰিটিকেল পলিং ষ্টেচন কৰোঁ। নহয়, তেওঁ লাষ্ট টাইমত যে কেণ্ডিডেটটোৰ মানে সেই পলিং ষ্টেচনছে 800 ভোট পালে, তাৰ 90% কিমান হ'ব? 8 × 9 = 72। 720টা যদি এজন কেণ্ডিডেটে পাই গৈছে ভোট সেইটোক আমি মানে ক্ৰিটিকেল পলিং ষ্টেচন বুলি কওঁ। তো এই ধৰণৰ তাত 4টা ক্ৰাইটেৰিয়া আছে, মই এটাহে আপোনালোকক দিলোঁ। তেনেকুৱা আমাৰ 3টা পলিং ষ্টেচন আছে আৰু সেই 3টা ইতিমধ্যে আমি কমিশ্যনক জনাইছোঁ আমাৰ ইয়াত 3টাহে ক্ৰিটিকেল পলিং ষ্টেচন আছে। আৰু আপোনালোকে যিটো ক'ব বিচাৰিছে চেঞ্চিটিভ বা ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউৰ পৰা বা পুলিচৰ পৰা ছিকিউৰিটি পইণ্ট অফ ভিউ, এইখিনি SPয়ে আপোনালোকক পিছত অৱগত কৰি দিব। তো এইখিনি আমাৰ প্ৰশাসনিক ব্যৱস্থা। ইতিমধ্যে আমাৰ সকলো চেল খোলা হৈছে। MCMC যিটো মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড এইটো কি আছে মনিটৰিং কমিটি যিটো, এইটো আমাৰ খোলা হৈছে আৰু তাত আমি পেইড নিউজৰ ওপৰত আমি নজৰ ৰাখিম। তাত আমাৰ টিম বনোৱা হৈছে আৰু তাত এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ নিজে সেইটো মনিটৰ কৰে। তো পেইড নিউজৰ ওপৰত এইবাৰ কমিশ্যনে বহুত প্ৰত্যেকবাৰেই গুৰুত্ব দিছে। তাৰ কাৰণে আমি টিম ফৰ্ম কৰিছোঁ। আমি প্ৰত্যেকটো বাতৰি কাকতৰ মানে প্ৰত্যেকটো নিউজ আইটেম সেইটো পেইড নিউজ হয়নে নহয় তাক এনালাইচিছ কৰিবৰ কাৰণেও আমি এটা টিম ফৰ্ম কৰি দিছোঁ
প্ৰত্যেকখন বাতৰি কাকত তেওঁলোক পঢ়ি চাব আৰু যিটো পেইড নিউজ হয় সেইমতে যিখিনি আমাৰ কৰণীয় ব্যৱস্থা আছে সেইখিনি আমি লৈ থাকিম তো এই কাৰণে মিডিয়া মনিটৰিং সেলৰ কামটো সেইটো আৰু আমাৰ আৰু এটা সেল আছে ভিডিঅ' ভিউইং টিম তো আজি মানে কথাটো হৈছে কি যে মিডিয়া মনিটৰিঙত আমাৰ এটা থাকিব কি ভিডিঅ' ভিউইং টিম VVT তেওঁলোকে এই যিমান মিটিং পলিটিক্যাল পাৰ্টিয়ে কৰিব গোটেইখিনি তেওঁলোকে ভিডিঅ' তুলি আনি তেওঁলোকৰ কিমান খৰচ হৈছে তাত চকী কিমানখন বেনাৰ কিমানখন পোষ্টাৰ কিমান ডায়াছত কি এৰেঞ্জমেণ্ট কৰিছে খোৱা কি দিছে চাহ খুৱাইছে নে ভাত খুৱাইছে আমি এটা পলিটিক্যাল পাৰ্টিৰ লগত ইতিমধ্যে মিটিং কৰি ৰেট এটা ফিক্স কৰিছোঁ তেওঁলোকৰ লগত আমি সমিল মিলেৰে মাৰ্কেট ৰেটটো ফিক্স কৰি এখন প্লাষ্টিক চকীৰ ভাড়া কিমান সোফাটোৰ ভাড়া কিমান ডায়াছৰ ভাড়া কিমান পাৰ স্কোয়াৰ মিটাৰ কিমান মানে পেণ্ডেলৰ কষ্ট সেই ভিডিঅ' ভিউইং টিমে তুলি আনি তাত মানে আমি আমাৰ ভিডিঅ'ৰ পৰা আমি সেই খৰচখিনি উলিয়াই ল'ম যে এইটো পলিটিক্যাল পাৰ্টিৰ মিটিঙত তেওঁ ইমান খৰচ হৈছে তেওঁ আমাক খৰচ দিব যদি দেখোঁ যে তাত মানে বহুত বেছি সে আমাৰ হিচাপত ওলাইছে 10,000 তেওঁ যদি কয় মোৰ 500 টকা খৰচ হৈছে তেতিয়া আমি এইটোত ধৰিম অলপ মানে মেনুৱেল তেওঁলোকে আমাক যিটো হিচাপ দিব আৰু আমি পোৱা হিচাপৰ যদি সামঞ্জস্যতা নাথাকে তাত সামঞ্জস্যৰ কথাটো আছে সামঞ্জস্যতা নাথাকিলে আমি যিটো সিদ্ধান্ত ল'ম সেইটোৱে ফাইনেল হ'ব এই ধৰণৰ মানে এক্সপেণ্ডিচাৰ বিভাগটোৱে তেওঁলোকৰ কাম কৰিব তাৰ কাৰণে সেপাৰেট অবজাৰ্ভাৰ থাকিব আৰু এক্সপেণ্ডিচাৰ মনিটৰিঙৰ কাৰণে আমাৰ অতিৰিক্ত উপায়ুক্ত নতুনকৈ কুলদীপ হাজৰিকা জইন কৰিছে তেওঁক সেইখিনি দায়িত্ব দিয়া হৈছে তেওঁ মডেল কোড অফ কণ্ডাক্ট এই যে কালিৰ পৰা আপোনালোকে দেখিছে যিমান বেনাৰ পোষ্টাৰ আছে 72 ঘণ্টাৰ ভিতৰত আমি গোটেইখিনি চাফা কৰিম তাৰ পিছতো যদি কৰবাত থাকে আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু মডেল কোড অফ কণ্ডাক্ট সেলত ফোন কৰিলে আমাৰ টিম ইমিডিয়েটলি যাব আৰু সি ভিজিলত যদি দিয়ে আমাৰ দায়িত্ব হৈছে 100 মিনিটৰ ভিতৰত সেই মানে অভিযোগটো আমি ঠিক কৰা এটো নহয় যে মানে অভিযোগ দিছে মানে 100 মিনিট অভিযোগ যদি দিছে সেই 100 মিনিটৰ ভিতৰত সেই অভিযোগটো নিষ্পত্তি হ'ব লাগিব এটো হৈছে সি ভিজিলৰ আপোনালোকে সি ভিজিল এপটো ইউজ কৰক কৰবাত যদি পায় এজ এ ৰিপৰ্টাৰ অলসো ইউ ক্যান ফাইল এ কমপ্লেইন কি এটো আমি দেখিছো কমপ্লেইনটো আছে তো এই কাৰণে সি ভিজিলটোক আপোনালোকে এই সুবিধাটো উপলব্ধ আছে আপোনালোকে হেতু ব্যৱহাৰ কৰক আমি তাত একশন লম কাৰণ আমাৰ মডেল কোড অফ কণ্ডাক্ট সেলে আমাৰ বিশাল টিম এটা ৰেডি কৰা আছে সাৰ্কেল ওয়াইজ থানা ওয়াইজ আমি ইমিডিয়েটলি সাৰ্কেল অফিচাৰক আপোনাৰ সেই মেছেজটো ফৰৱাৰ্ড কৰি দিম যে অমুক লোকেশনত যাব লাগে কাৰণ তাত জিপিএছ লোকেশনটো ওলাই আহে নেক্সট হৈছে যে ল এণ্ড অৰ্ডাৰৰ কাৰণে আমাৰ যিখিনি পুলিচ বা CRPF মোতায়েন হৈছে এই গোটেইখিনি এতিয়া SP আপোনালোকৰ সন্মুখত দাঙি ৰাখিব তো আমাৰ তৰফৰ পৰা ক'বলগীয়া এইখিনি যদি আপোনালোকৰ SPৰ কথাখিনি কৈ লওক পিছত যদি প্ৰশ্ন থাকে আমি দুয়ো একেলগে আপোনালোকক সমিল মিলৰ মাজেৰে উত্তৰ দি যাম এতিয়া আপোনালোকে যিবিলাক পাৰ্টিৰ যিবিলাক বেনাৰ পোষ্টাৰবিলাকৰ উপৰি গভৰ্ণমেণ্ট স্কিম যিবিলাক আছে তাত যিবিলাক পৰ্ট্ৰেট আছে তাৰমানে সেইবিলাক সব খুলিম মানে কোনো মন্ত্ৰী কোনো MLA যাৰ য'ত আছে আমি সব হোৰ্ডিং খুলিব লাগিব কিন্তু কোনোবা প্ৰাইভেট প্ৰপাৰ্টিত তেওঁ দিব পাৰে কিন্তু তেওঁ পাৰমিশন দিব লাগিব সেইকাৰণে আমি MCC সেলক কৈ দিছোঁ যে প্ৰাইভেট প্ৰপাৰ্টিত প্ৰথমে মুছি দিব নালাগে সুধিব লাগে আপোনাৰ অনুমতি আছে নেকি সে এতিয়া ভূঞাৰ তাত কোনোবাৰ ৱালত কাৰোবাৰ বেনাৰ পোষ্টাৰ মাৰি থৈছে ৱালত তেওঁ যদি পাৰমিশন দি থৈছে তেতিয়াহ'লে আমি গৈ তাত মুছিব নোৱাৰোঁ কিন্তু চৰকাৰী ভূমিত চৰকাৰী গছত টেলিফোন পোষ্ট ইলেক্ট্ৰিকেল পোষ্ট মানে ৰোড সাইড গছত চূণ মাৰি লিখি থৈছে অমুক জিন্দাবাদ আমি এইবোৰ সব মুছি দিম কিন্তু আমি এতিয়া প্ৰথম অৱস্থাত 72 আৱাৰ্ছ আমি লৈছোঁ আমাক CEO আসামে জনাইছে যে প্ৰথম 72 ঘণ্টাত আপোনালোকে যিমান পাৰে প্ৰথমে নিজৰ পৰা সাফচিকুন কৰক তাৰ পিছৰখিনি আমি যদি নোৱাৰো তেতিয়া কমপ্লেইনৰ বেচিছত আমি যাম এনেকুৱা হ'ব পাৰে ৰাতিৰ ভিতৰত কোনোবা আকৌ লিখিছে তেতিয়া হেতু কমপ্লেইন হ'ব আমি কমপ্লেইনটো ৰিড্ৰেছ কৰিম আপোনাৰ এইটো হিকুই ৰং যে 50,000 টকা কথা ক'লে ৰাইজে জানিব লাগিব 50,000 টকাতে যদি বেছি কোনোবা কিবা কাৰণত ক'বা নিবলগীয়া হয় তেতিয়া ধৰিব নহয় তেওঁক ধৰিব কাৰণ DCA কেতিয়াও ইন এডভান্স পাৰমিশন নিদিয়ে যে আপুনি 10 লাখ টকা লৈ যাওক তেওঁ প্ৰমাণ কৰিব লাগিব যে এই পাৰপাছৰ কাৰণে তেওঁ নিছে বা বেংকৰ পৰা উঠাই আনিছো ক্যাশ হ্যান্ডলিং ভেৰি ডেঞ্জাৰাছ তেতিয়া আমি ইনকাম টেক্সক দিম ধৰক আপুনি হস্পিটালত এজন মানুহ ন হেতু সেই কাৰণে ডিস্ট্ৰিক্ট কমিটিয়ে ইমাৰ্জেন্সি লাগে এটা ধৰি দিলে ধৰি দিব আনিব নহয়
সেইটো উপায় নাই এইকাৰণে তেওঁলোকে ডিজিটেলি পে'মেণ্ট কৰিব विल इंश्योर कि जो सीजर हुआ है उसका डिस्पोजल ইমিডিয়েটলি 24 ঘণ্টাত কৰিম আৰু তেওঁলোকে হস্পিটেল বুলি ক'লে হস্পিটেলত ডিজিটেল পে'মেণ্ট কৰিব পাৰে নহয় কিন্তু হয় কোনোবাই চেন্নাই যাব তেওঁ ফ্লাইট আছে সেইবোৰ আমি ইমিডিয়েটলি মানে উইদিন আৱাৰ আমি ডিছপ'জ কৰিম সেইবোৰ লৈ অসুবিধা হ'ব নালাগে 4 कंस्टिट्यूएंसी जो डीसी साहब ने बताया गोलाघाट खुमताई सरूपथार बोकाखाट एंड एक कंस्टिट्यूएंसी डेरगांव जिसका कुछ पार्ट है टोटल हमारे पास 1130 से प्लस पोलिंग स्टेशंस हैं 660 प्लस पोल बिल्डिंग्स रहेंगी इस बार का जो इलेक्शन कमीशन गाइडलाइन है जो अब तक हम लोगों को मिला है उसके हिसाब से एवरी पोल बिल्डिंग विल बी मैन्ड बाय सीएपीएफ उनका कैटेगराइजेशन जो भी हो बट हर एक पोल बिल्डिंग में सीएपीएफ डिप्लॉयमेंट होगा अपार्ट फ्रॉम जो स्टेट पुलिस से हम लोग देते हैं पुलिस कांस्टेबल एंड होमगार्ड कुछ एरिया हमारे सेंसिटिव हैं जैसा अभी कुछ देर पहले पॉइंट आउट किया डैब एरिया जो असम नागालैंड बॉर्डर में है देयर आर सम पोलिंग स्टेशंस जो रिवर साइड में है जहाँ ट्रैवलिंग टाइम बहुत ज़्यादा है वी हैव ऑलरेडी कैटेगराइज देम उनका कम्युनिकेशन प्लान सिक्योरिटी प्लान वो ऑलरेडी एक सेपरेट कैटेगरी में बनाया गया है इन टोटल वी हैव प्रोजेक्टेड 40 प्लस CAPF कंपनीज ये 4 प्लस डेरगांव कंस्टिट्यूएंसी मिला के वी आर होपफुल कुछ कंपनीज हमारे पास ऑलरेडी आ गई हैं जिनके थ्रू डोमिनेशन हम कर रहे हैं कुछ कंपनीज अभी जैसे अनाउंस हुआ है तो इमीडिएटली इन सम डेज वी आर एक्सपेक्टिंग कि वो हमको मिल जाएंगे 40 प्लस कंपनी 40 प्लस कंपनीज 40 प्लस बिकॉज इस बार रिक्वायरमेंट ज़्यादा है एवरी पोल बिल्डिंग विल हैव हाफ सेक्शन ऑफ आर्म्ड फोर्स इसके अलावा जो इंस्टीट्यूशनल मैकेनिज्म है इलेक्शन कमीशन की गाइडलाइन के हिसाब से SST FST का दैट कल ही हम लोग का इसमें मीटिंग हुआ और वो आज से स्ट्रीमलाइन हो जाएगा जो एक इम्पॉर्टेंट चीज़ डीसी साहब ने बोला कि जो हमारी इंस्टीट्यूशनल मैकेनिज्म है वो तो अपनी तरह से फंक्शन करती हैं बट सी विजिल ऐप जो पिछले 2 इलेक्शन से इलेक्शन कमीशन ने लॉन्च किया था और 2019 इलेक्शन में पहली बार असम में यूज़ भी हुआ मैं इस चीज़ के लिए अपील करना चाहूँगा कि आप उसको जितना ज़्यादा से ज़्यादा पब्लिसाइज कर सकें सर्कुलेट कर सकें उससे पब्लिक का जो कंप्लेंट होता है MCC वायलेशन का वो हमारे नोटिस में आता है हर जगह हमारी वो मैकेनिज्म्स नहीं पहुंच पाती हैं तो सी विजिल के थ्रू एंड वी आर ड्यूटी बाउंड टू विद इन 100 मिनट्स टू डिस्पोज दोज कंप्लेंट्स और बहुत ही आसान है एक सिंपल क्लिक से आप फ़ोटो या वीडियो फ़ोटो बना के जियो टैगिंग के थ्रू वो हमारे पास सिस्टम में आ जाता है एंड विद इन 100 मिनट्स वी नीड टू डिस्पोज इट लास्ट 2019 इलेक्शन में हमको कंप्लेंट मिले थे लेकिन वो नंबर्स काफ़ी कम थे वी आर एक्सपेक्टिंग कि इस बार सी विजिल ऐप का सर्कुलेशन या यूज़ काफ़ी ज़्यादा होना चाहिए बॉर्डर से रिलेटेड जो नेबरिंग डिस्ट्रिक्ट है उनका एडमिनिस्ट्रेशंस का मीटिंग हम लोगों ने ऑलरेडी कर दिया है जो बॉर्डर एरियाज़ में नाका हैं SST के नाम पे वो ऑलरेडी स्टार्ट कर दिए हैं वी आर होपफुल कि पीसफुली इलेक्शन को कंडक्ट करा पाएंगे ऐसा कोई मन में या ऐसा कोई एप्रीहेंशन हमारे पास अब तक नहीं है जैसे ही फोर्स आती है उसके बाद कॉन्फिडेंस देन और बढ़ ही जाएगा सो एज ए टीम वी आर होपफुल कि विल बी एबल टू कंडक्ट इट फ्रीली पीसफुली विदाउट एनी बायस और अगर आपके पास कुछ हो तो ऐसा कैटेगराइजेशन इस बार इलेक्शन कमीशन ने नहीं किया बिकॉज हर एक पोल बिल्डिंग में हम ऑलरेडी आर्म्ड फोर्स दे रहे हैं तो ऐसा कैटेगराइजेशन इस बार सिक्योरिटी पॉइंट ऑफ व्यू से नहीं है बिकॉज एवरी पोल बिल्डिंग विल बी कवर्ड बाय CAPF कितना फोर्स मैंने बोला 40 प्लस कंपनीज 40 प्लस कंपनीज सर कंपनी का नाम CAPF बताया आपने CRPF is one part of CAPF CPMF भी बोलते हैं CAPF भी बोलते हैं Central Armed Paramilitary Forces that can be CRPF CISF SSB ITBP So, C-Vigil app, sir, can be downloaded by anyone?
Yes, it is freely available. एंड्रॉयड प्ले स्टोर में भी है, इलेक्शन कमीशन की वेबसाइट पे भी है। টোটেল লিগেল আৰ্মছ কিমান এতিয়ালৈকে ইলেকশ্যনৰ কাৰণে চিজ কৰা হৈছে ডিষ্ট্ৰিক্টত? टोटल हमारे पास 1498 गोलाघाट डिस्ट्रिक्ट में है, जिसमें से अप्रॉक्सीमेटली 640 काजीरंगा अथॉरिटी के पास हैं जो एग्जेम्प्टेड कैटेगरी में होंगे। इसके अलावा कुछ एग्जेम्प्टेड कैटेगरीज हैं, फॉर एग्जांपल सिक्योरिटी एजेंसीज़ के पास हैं या बैंक में हैं, वो नंबर ऑल अप्रॉक्सीमेटली 30 के करीब होगा। 700 प्लस ऑलरेडी हमने जमा कर लिए हैं। देयर आर वेरी फ्यू, अप्रॉक्सीमेटली शायद कल की डेट में 85 आर्म्स थे जो जमा करने बाकी हैं। कल अनाउंसमेंट हुआ है, आज ऑर्डर हो जाएगा, तो बाकी जो भी हैं अगर किसी को ऐसा एप्रीहेंशन है दे कैन अप्लाई फॉर एग्जेम्पशन, अदरवाइज वी विल बी डिपॉजिटिंग देम सून।